জয় নমস্কাৰ ৱেলকাম টু চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। আশা কৰোঁ সকলো ভালে আছে, এক্সামৰ কাৰণে পঢ়ি আছে। চ' এইটো ভিডিঅ'ত আমি চৰ্চা কৰিম অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ কাট অফ কিমান যাব, এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে, আৰু যদি কাট অফ যাব ষ্টেট ৱাইজ যাব নে ডিষ্ট্ৰিক্ট ৱাইজ যাব, ডিষ্ট্ৰিক্ট ৱাইজ গ'লে কোনটো ডিষ্ট্ৰিক্টৰ কাৰণে কিমান কাট অফ যাব পাৰে, ষ্টেট ৱাইজ গ'লে কিমান কাট অফ যাব, লগতে যদি ষ্টেট ৱাইজো যায় ডিষ্ট্ৰিক্ট ৱাইজো যায় কোনটো কাষ্টৰ কাৰণে কিমান কাট অফ যাব, এভৰিথিং আপুনি এইটো ভিডিঅ'ত এনালাইচিছ পাই যাব উইথ প্ৰুফ। আপোনাক স্ক্ৰীনত আপুনি দেখা পাব প্ৰুফ, ঠিক আছে। চ' প্ৰথমতে মই আপোনাক কৈ দিওঁ যে আমি যিমান কাট অফ এনালাইচিছ কৰোঁ তাৰ বেকহেণ্ডত আমি সদায় ৰিচাৰ্চ কৰোঁ। ৰিচাৰ্চৰ ভিত্তি কি থাকে, ৰিচাৰ্চৰ প্ৰুফ কি থাকে, ৰিচাৰ্চৰ প্ৰুফ অফ ডকুমেণ্ট থাকে। আপোনাৰ যোনটো আপুনি পল ভোট কৰে, পলত যোনটো আপুনি ভোটিং কৰে, আপুনি গম পায় আমাৰ ডিফেন্স ষ্টাডি কৰ্ণাৰৰ যোনটো পল ছেকশ্যন আছে, পোষ্ট ছেকশ্যন আছে, কমিউনিটি ছেকশ্যন আছে, তাত আমাৰ ৰেগুলাৰলি ভোটিং চলি থাকে। ৰেগুলাৰলি আমি আপোনাৰ প্ৰিফাৰেঞ্চটো খুজি থাকোঁ, আপোনাৰ নম্বৰটো, আপোনাৰ ৰেছপন্সটো খুজি থাকোঁ, হয়নে? চ' সেইটোত আপুনি কি হিচাপত আপুনি ভোটিং কৰে, আপুনি কি হিচাপত তাত ৰেছপন্স দিয়ে, সেইটো ভিত্তি কৰি পেলাই লগতে প্ৰিভিয়াছ ইয়াৰ কাট অফ চাই পেলাই লগতে লাইভত আহোঁতে আপুনি যি ভোটিং কৰিছে এভৰিথিং একুমুলেট কৰি পেলাই আমি ডাটা বনাই পেলাই আপোনাৰ আগত প্ৰস্তুত কৰোঁ। চ' আপুনি ষ্টাৰ্টিঙত শুনা পাইছিলে, মই আপোনাক কৈছিলোঁ যে ষ্টেট ৱাইজ যাবনে ডিষ্ট্ৰিক্ট ৱাইজ যাব। প্ৰথমতে মই আপোনাৰ সেইটো প্ৰশ্নৰ উত্তৰটো দি দিওঁ। মই আপোনাক একদম আৰামত বুজাই পেলাই কৈ আছোঁ ষ্টেট ৱাইজ গ'লে কিয় যাব, ডিষ্ট্ৰিক্ট ৱাইজ গ'লে কিয় নাযাব, ঠিক আছে। নাযাব বুলি কওঁতে আপুনি গম পাই গ'ল যে ষ্টেট ৱাইজে যাব, ডিষ্ট্ৰিক্ট ৱাইজ নাযায়। কিয়? প্ৰথমতে যেতিয়া আমাৰ কামাণ্ডো বেটেলিয়নৰ আপোনাৰ ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্ট আহিছিলে, সেইটো এডভাৰটাইজমেণ্টত এইটো উল্লেখ কৰা নাছিলে যে ষ্টেট ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজ আমি পষ্ট ওলাইছোঁ। সিহঁতে ইমানেই কৈছিলে যে আমি ইমানকেইটা পষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট ইছ্যু কৰিছোঁ। চ' যদি সেইটো কৈ দিলে হয় যে এইটো ডিষ্ট্ৰিক্টত কামাণ্ডোৰ ইমান পষ্ট আছে, তেনেহ'লে আপুনি ক'ব পাৰিলে হয় যে ডিষ্ট্ৰিক্ট ৱাইজ পষ্ট ওলাইছে, ঠিক আছে। কিন্তু আপুনি আকৌ এটা প্ৰশ্ন উঠিছে চাগে, তেনেহ'লে আকৌ ষ্টেট ৱাইজো কোৱা নাই নহয়, আপুনি কেনেকৈ কৈ আছে যে ষ্টেট ৱাইজ আহিব? সেইটো মই এক্সপ্লেনেশ্যন আপোনাক কৈ আছোঁ। যেতিয়া আমাৰ এপিআৰৰ, এতিয়া অলপ দিন আগত এপিআৰ ৰিজাল্ট দিলে, যেতিয়া আপোনাৰ এপিআৰৰ এডভাৰটাইজমেণ্ট ওলাইছিলে, মই সেইটো সময়তো কৈছিলোঁ যে কাট অফটো ষ্টেট ৱাইজ যাব। কাৰণটো কি, ডিষ্ট্ৰিক্ট ৱাইজ ভাগ কৰি দিয়া নাই। যেতিয়ালৈকে ডিষ্ট্ৰিক্ট ৱাইজ ভাগ কৰি নিদিয়ে তেতিয়ালৈকে আপুনি মানিব লাগিব যে কাট অফটো সদায় ষ্টেট ৱাইজে যাব। তেনেকুৱাই হ'ল, মই ষ্টাৰ্টিঙত কৈ আহিছিলোঁ যে এপিআৰৰ কাট অফটো ষ্টেট ৱাইজ যাব, ষ্টেট ৱাইজ যাব, ষ্টেট ৱাইজ যাব। একজেক্টলি যেতিয়া আপুনি ৰিজাল্ট পালে 12 তাৰিখে, একজেক্টলি ষ্টেট ৱাইজ কাট অফ মাৰিছে এপিআৰৰ। দুটা কাট অফ মাৰিছে, ষ্টেট ৱাইজ মাৰিছে। ছেম কথা হৈছে এপিআৰ কামাণ্ডোৰ লগত। এইবাৰ কামাণ্ডোৰ যোনটো এডভাৰটাইজমেণ্ট আহিছে সেইটো ষ্টেট ৱাইজ আহিছে, তাত আকৌ ডিষ্ট্ৰিক্ট ৱাইজ একো ভাগ কৰি দিয়া নাই। চ' তাৰ কাট অফ 100% ষ্টেট ৱাইজ যাব। আৰু ষ্টেট ৱাইজ গ'লে কাট অফ হামেশা অলপ হ'লেও ল' যাব, হাই নাযায়। কাৰণ কি কোৱাচোন, কোনোবা ডিষ্ট্ৰিক্টত দৌৰা মানুহ খাতৰা থাকে, কোনোবা ডিষ্ট্ৰিক্টত ইমান খাতৰা নাথাকে। খাতৰা মানে কি, কোনোবা ডিষ্ট্ৰিক্টত তেনেকুৱা ৰানিং কৰা মানুহ হাই থাকে, পাৰ্চেণ্টেজটো হাই থাকে, সিহঁতে বহুত ভালকৈ ৰানিং কৰিবলৈ পাৰে, অলপ বেছি নম্বৰ স্ক'ৰ কৰে। কিন্তু কোনোবা ডিষ্ট্ৰিক্ট আছে য'ত ইমান হাই ৰানিং কৰা, হাই মাৰ্ক পোৱা মানুহ নাই, ঠিক আছে। সেইটো জেগাত কি হয়, কাট অফটো কমি যায়। কোনোবা জেগাত কাট অফটো বাঢ়ি যায় ডিষ্ট্ৰিক্ট ৱাইজ যদি কৰে। কিন্তু যেতিয়া ষ্টেট ৱাইজ কৰিব, সেইটো কম জেগাৰো আৰু যোন জেগাত বেছি নম্বৰ পাইছিলে একেলগে এভাৰেজ ধৰিব নহয়। যেতিয়া কোনোবা বস্তুত আপুনি এভাৰেজ ওলাই, সদায় মনত ৰাখিব, যদি ইণ্ডিভিজুৱেলি কাট অফ ওলোৱা যায়, ইণ্ডিভিজুৱেল কাট অফ উইল অলৱেজ গ' হাই দেন দ্য এভাৰেজ কাট অফ। যোনটো এভাৰেজ কাট অফ থাকে সেইটো সদায় ল' যায় ইণ্ডিভিজুৱেল কাট অফতকৈ। মানে যদি আপুনি ষ্টেট ৱাইজ ধৰে, তাত কম নম্বৰ পোৱা, বেছি নম্বৰ পোৱা চব একেলগে এড আপ হৈ যাব, বুজি পাইছেনে? একেলগে যোগ হৈ যাব। যোগ হোৱাৰ পিছত যেতিয়া আমি তাৰ এভাৰেজ ওলাম, সেইটো সদায় ল' ওলাব, হাই নোলায়, ঠিক আছে। চ' আপুনি মানিব পাৰে যে ডিষ্ট্ৰিক্ট ৱাইজ নাযায়। চ' ডিষ্ট্ৰিক্ট ৱাইজ নোযোৱাৰ কাৰণে কাট অফটো অলপ লৈ যাব, ইমান হাই নাযায়। কি হিচাপত কাট অফ যাব সেইটো আপোনাৰ আগত এক্সপ্লেইন কৰিম, এভৰিথিং মই আপোনাক শ্বেয়াৰ কৰিম এইটো ভিডিঅ'ত। চ' ভিডিঅ' লৈ লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ঠিক আছে। এতিয়া সকলোৱে চাব পাই আছে, আমি আপোনাৰ স্ক্ৰীনত দেখাই আছোঁ পলৰ ভোটিং। আপুনি চাব পাইছে পলত কি হিচাপত ভোটিং হৈছে। মই যোৱাকালি পল কৰিছিলোঁ, পলত মই লিখিছিলোঁ আছাম পুলিচ কামাণ্ডো কিমান মাৰ্ক পাইছে, আপুনি আছাম পুলিচ কামাণ্ডোত কিমান মাৰ্ক পাইছে। মই 4টা অপশ্যন দিছিলোঁ। প্ৰথম অপশ্যন আছিল 50 পৰা 55 নম্বৰৰ ভিতৰত পোৱা মানুহ, তাত 11% মানুহে ভোটিং কৰিছে। চ' ইমান মানুহ নাই, ঠিক আছে। আৰু 55 পৰা 60 নম্বৰৰ ভিতৰত 9% ভোটিং কৰিছে, তাতো মানুহ নাই। লগতে আপুনি 60 পৰা 65%, তাত 21% ভোটিং কৰিছে, তাত অলপ মানুহ আমি দেখা পাইছোঁ, ঠিক আছে। তাৰপিছত যেতিয়া আমি 65+ আমি লিখোঁ, তাত আপুনি দেখা পাইছে 4th নম্বৰ অপশ্যনত 59% মানুহে ভোটিং কৰিছে। ডেট মিনছ মেজৰিটি মানুহে 65+ নম্বৰ পাইছে, ঠিক আছে। আৰু এতিয়া ডিপেণ্ড কৰে কোনে কিমান পাইছে। যেতিয়া আমি কমেণ্ট ছেকশ্যনত চাইছিলোঁ, তাত বহুত মানুহৰ আমি নম্বৰ এই প্ৰকাৰ পাইছোঁ। কোনোবাৰ নম্বৰ 67.12, কোনোবাৰ নম্বৰ 66.64, কোনোবাৰ নম্বৰ 69.38, কোনোবাৰ নম্বৰ 66.77, কোনোবাৰ নম্বৰ 64, কোনোবাৰ নম্বৰ 69, কোনোবাৰ নম্বৰ 671।
এতিয়া আমি যেতিয়া এইবিলাক এভৰিথিং এনালাইচিছ কৰোঁ, এভৰিথিং ডাটা এড আপ কৰোঁ, এড আপ কৰাৰ পিছত আমি কি হিচাপত ডাটা পাইছে আপোনাৰ লগত শ্বেয়াৰ কৰিম। ডিষ্ট্ৰিক্ট ৱাইজ নাযায়, ষ্টেট ৱাইজ যাব। যদি ষ্টেট ৱাইজ যায় এইটো আপোনাৰ কাৰণে কাট অফ হ'ব পাৰে। ফৰ ইউ আৰ, ঠিক আছে, ফৰ ইউ আৰ কাট অফ যাব পাৰে 67+, ঠিক আছে, 67+। আমি স্ক্ৰীনত আপুনি দেখা পাই আছে, ফৰ ইউ আৰ কাট অফ কেন গ' আপ টু 67+। ফৰ OBC এণ্ড MOBC it can go up to 65+, okay, 65+ for OBC and MOBC and 67+। 67+ মানে 67 পৰা 69 ভিতৰত, ঠিক আছে, এইটো ৰেঞ্জটো। মই আকৌ একদম 75 কোৱা নাই আকৌ, 67+ মানে 67 পৰা 69 according to our data, according to our analysis। 65 পৰা 68+ যাব আপোনাৰ, সৰি 65+ মানে 65 পৰা 68 ৰেঞ্জত যাব OBC MOBC, ঠিক আছে। লগতে আপোনাৰ SC STৰ কাৰণে আপুনি 63 নহলে 64+ আপুনি ধৰিব পাৰে আপ টু 65, ওকে, 63 to 65, ঠিক আছে। এইটো আমাৰ এনালাইচিছ। আৰু ওমেনৰ কাৰণে আপুনি -2 কৰিব পাৰে, -2 কৰি পেলাই আপুনি ৰখিব পাৰে, ঠিক আছে। যিমান কাট অফ থাকিব মেনৰ ডিষ্ট্ৰিক্ট কাষ্ট ৱাইজ আপুনি তাৰ পৰা 2 নম্বৰ কটাই পেলাই 2 নম্বৰ কম ডিক্ৰিজ কৰি পেলাই আপুনি ওমেনৰ কাৰণে ধৰিব পাৰে, ঠিক আছে, ছোৱালীৰ কাৰণে। সো সেইটো হ'ব কাট অফ একৰ্ডিং টু এনালাইচিছ। সো সকলোৱে গম পালে আমি এনালাইচিছ কৰিলে কিমান কাট অফ ওলাইছো। এনেও 27 তাৰিখে আপুনি একজেক্টলি কাট অফ পাই যাব, কিন্তু এতিয়াৰ কাৰণে আপুনি এইটো কাট অফ ধৰিব পাৰে একৰ্ডিং টু এনালাইচিছ, ঠিক আছে। বাকি যোনবিলাকে অসম পুলিচ ABOP APR এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে, ৰিটেন এক্সামৰ কাৰণে, সিহঁতে যদি প্ৰিপাৰেচনটো আৰু ভাল কৰিব বিচাৰে দে কেন গো ফৰ আৱাৰ ইবুক, অসম পুলিচ সিলেকশ্যন ইবুক। দিছ ইজ দ্য ইবুক। আপুনি এইটো ইবুকত এভৰিথিং পাই যাব, আসাম হিষ্ট্ৰী, আসাম পলিটি, আসাম ইকনমি, আসাম জিঅ'গ্ৰাফি, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান ইকনমি, ইণ্ডিয়ান জিঅ'গ্ৰাফি, ৰিজনিং মষ্ট ইম্পৰ্টেণ্ট টপিক, মেথছ মষ্ট ইম্পৰ্টেণ্ট টপিক, আৰু লগতে আপুনি পাই যাব ইংলিছ মষ্ট ইম্পৰ্টেণ্ট টপিক, যোনটো সকলোৱে ভয় কৰে, ঠিক আছে। ইয়াৰ ভিতৰত আপুনি নিক নেম, যুদ্ধ, ইম্পৰ্টেণ্ট ৱাৰ্ড, ইম্পৰ্টেণ্ট ডান্সেছ, কাৰেণ্ট এফেয়াৰ, এভৰিথিং ইয়াত এড আপ আপুনি পাই যাব। যদি ল'ব বিচাৰে প্লিজ কণ্টেক্ট দ্য নম্বৰ বিলো। আপুনি ডেছক্ৰিপশ্যন যেতিয়া অপেন কৰিব ভিডিঅ' ডেছক্ৰিপশ্যনত আপুনি নম্বৰ পাই যাব, তাত গৈ পেলাই হোৱাটছএপ মেছেজ কৰিলে আপুনি ইবুকটো ল'বলৈ পাৰিব। জাষ্ট মেছেজ কৰিব, দাদা আমাক ইবুক লাগে, এডমিনে আপোনাক ইনষ্টেণ্টলি ৰিপ্লাই কৰি দিওঁ। ৰিপ্লাই কৰি পেলাই আপোনাক যেতিয়া পে'মেণ্ট হৈ যাব 299 ইয়াৰ প্ৰাইচ হয়, পে'মেণ্ট হোৱাৰ লগে লগে আপুনি ইবুকটো পাই যাব, ঠিক আছে। চ' আশা কৰি ভিডিঅ' চাই পেলাই ভাল লাগিলে। ভিডিঅ' চাই পেলাই ভাল লাগে যদি ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকৈ এনালাইচিছ ভিডিঅ' উইথ প্ৰুফ আপোনাৰ কাৰণে আহি থাকে। জয় হিন্দ, জয় ভাৰত।